আসামলেজি চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত 2022 আৰু 23 বৰ্ষৰ বাবে বিভিন্ন ক্ষেত্ৰত সংগীত নাটক অকাডেমি সন্মান লাভ কৰা অসমৰ শিল্পীসকলৰ নামসমূহ উল্লেখ কৰা হ'ল। 2022 বৰ্ষ আৰু 23 বৰ্ষক লগাই অসমৰ মুঠ 6 গৰাকী ব্যক্তিয়ে সংগীত নাটক অকাডেমি সন্মান লাভ কৰিছে। এগৰাকী ব্যক্তি লাভ কৰিছে সংগীত নাটক অকাডেমি ৰত্ন আৰু 4 গৰাকী ব্যক্তি লাভ কৰিছে উস্তাদ বিছমিল্লাহ খান যুৱ পুৰস্কাৰ। সংগীত নাটক অকাডেমি ৰত্ন লাভ কৰা ব্যক্তিগৰাকী হ'ল দুলাল ৰয়, তেখেত অভিনেতা আৰু পৰিচালক। 2022 বৰ্ষৰ বাবে সংগীত নাটক অকাডেমি বঁটা লাভ কৰা ব্যক্তিসকল হ'ল ডক্টৰ লক্ষ্য হীৰা দাস, তেখেতে জীৱনজোৰা সাধনাৰ ক্ষেত্ৰত সংগীত নাটক অকাডেমি সন্মান লাভ কৰিছে। তৰাৱতী বড়ী, তেখেতে পৰম্পৰাগত গীতৰ ক্ষেত্ৰত সংগীত নাটক অকাডেমি সন্মান লাভ কৰিছে। গোবিন্দ শইকীয়া, তেখেতে সত্ৰীয়া নৃত্যত সংগীত নাটক অকাডেমি সন্মান লাভ কৰিছে। কৰুণা বৰা, তেখেতে নৃত্য, থিয়েটাৰ আৰু অংকীয়া ভাওনাৰ ক্ষেত্ৰত সংগীত নাটক অকাডেমি সন্মান লাভ কৰিছে। গুণাকৰ দেৱ গোস্বামী, তেখেতে নাট পৰিচালনাৰ ক্ষেত্ৰত সংগীত নাটক অকাডেমি সন্মান লাভ কৰিছে। আনহাতে 2022 বৰ্ষৰ বাবে উস্তাদ বিছমিল্লাহ খান যুৱ পুৰস্কাৰ লাভ কৰিছে ডিম্পী বৈশ্যই, তেখেতে সত্ৰীয়া নৃত্যত এই সন্মান লাভ কৰিছে। আৰু দ্বিতীয়গৰাকী ব্যক্তি হ'ল বিনীতা দেৱী, তেখেতে পুতলা নৃত্যৰ ক্ষেত্ৰত এই সন্মান লাভ কৰিছে। 2023 বৰ্ষৰ বাবে সংগীত নাটক অকাডেমি বঁটা লাভ কৰা ব্যক্তিসকল হ'ল ভৱেন বৰবায়ন, তেখেতে সত্ৰীয়া নৃত্যত এই সন্মান লাভ কৰিছে। আনহাতে 2023 বৰ্ষৰ বাবে উস্তাদ বিছমিল্লাহ খান যুৱ পুৰস্কাৰ লাভ কৰিছে মেঘৰঞ্জনী মেধিয়ে, তেখেতে কথক নৃত্যত এই সন্মান লাভ কৰিছে। আৰু দ্বিতীয়গৰাকী ব্যক্তি হ'ল মুকুন্দ শইকীয়া, তেখেতে সত্ৰীয়া নৃত্যত এই সন্মান লাভ কৰিছে। এই কেইগৰাকী আছিল বিভিন্ন ক্ষেত্ৰত সংগীত নাটক অকাডেমি সন্মান লাভ কৰা অসমৰ ব্যক্তি। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।